হেল্ল' গাইজ, কি খবৰ আপোনালোকসকলে? আমি এতিয়া আহি আছোঁ ডিউটিলৈ। যিহেতু এতিয়া আমাৰ মাজুলীত চাৰিওফালে পুলিচে হৈ পৰিছে। কি কাৰণে হৈছে আপোনালোকে চাগে প্ৰায়সকলে গম পায়। মাজুলীত যিহেতু এতিয়া আমাৰ অসমৰ বিশেষ ব্যক্তি আগমন হৈ আছে কালিলৈ। প্ৰায়সকলে চাগে গমে পায়, যোনসকলে নাজানে বাৰু মই কাইলৈ কৈ দিম, আৰু যোনসকলে গম পায় মোক কমেণ্ট কৰি জনাবচোন দেই, মানে কোন আহিব কাইলৈ। যিহেতু এতিয়া আমি তাৰে ডিউটি ব্ৰিফিঙত আহিছোঁ। যিহেতু পুলিচ বহুত, যিহেতু য'ৰ পৰা পুলিচ আনিছে ইয়াতে, যিহেতু বহুত পুলিচ লাগিব। কোন আহিছে আপোনালোকে যোনসকলে গম পায় কমেণ্ট কৰি জনাব, যোনসকলে গম নাপায় মই কমেণ্ট কৰি জনাম বাৰু। যিহেতু এতিয়া গমেই পায় আৰু ডিউটি পৰিব, আৰু ইফালে সিফালে য'তে ত'তে ডিউটি সদায় থাকিব, আৰু পুলিচৰ ডিউটি নাথাকিলে হ'ব জানো। বাকী আহি গ'লোঁ ডিউটি, এতিয়া ব্ৰিফিং হ'ব। যিহেতু কাইলৈ ডিউটি, আগদিনাখনি ব্ৰিফিং থাকে। বাকী ডিউটি ব্ৰিফিং খতম কৰি আকৌ আহি গ'লোঁ ৰুমত। যিহেতু ৰুমত আমি এতিয়া আছোঁ তিনিজনীমান একেলগে, কাৰণ আমাৰ বাহিৰৰ পৰাও যিহেতু ছোৱালীখিনি আনিছে, লগৰ ছোৱালী আহিছে, লগ পাইছোঁ একেলগে, ভাল লাগিছে, একেলগে আছোঁ আমি। আৰু এতিয়া ডিউটিৰ পৰা আহি মেলি সন্ধিয়া সময়ত আমি খাবলৈ ল'লোঁ চাহ। তাৰপৰা চাহ তাহ খাই মেলি আকৌ মানে লগৰজনী, যিহেতু সদায় মোৰ ভিডিঅ'ত দেখি থাকে আমাৰ গৰিমা বাইদেউ, তাই মাতিলে ভাত খাবৰ কাৰণে। তাতে বোলো ভাত খাবৰ কাৰণে যাম, যিহেতু মানে মাতি আছে। আৰু তাইৰ লগৰজনী, যিহেতু আমাৰ বেটছমেট, আমি একেলগে ট্ৰেইনিং কৰিছিলোঁ দেৰগাঁৱত, তাইও আহিছে। যিহেতু তাই লখিমপুৰ DF-ৰ, কিন্তু এতিয়া আহিছে। আমি ইয়াত একেলগে আছোঁ, যিহেতু একেটা ৰুমতে, মানে আমি একেলগে আছোঁ আৰু আমাৰ ৰুমতে, তাইও আছে আমাৰ ৰুমতে। মানে বহুত দিনৰ মূৰত লগ পাইছোঁ, ভালে লাগিছে। তাৰপৰা আহি গ'লোঁ ভাত খাব। কিন্তু দুখৰ কথাটো হ'ল যে ভাত বনাই থাকোঁতে গেছটো শেষ হৈ থাকিলে। এতিয়া উপায় নাই, কি কৰিব আৰু। এতিয়া গেছটোতো শেষ হৈ থাকিলে, এতিয়া ওচৰত আৰু তেনেকুৱা মানে ব্যৱস্থা নাই। মোৰ ৰুমলৈ নিবলৈ অকণমান দূৰ হয়, আৰু আধাটো সিজিছে, আধাটো সিজিবলগীয়া বাকী আছে। এতিয়া কি কৰিম কি নকৰিম বুলি ভাবি লাষ্টত মানে অৱস্থাটো বেয়া আৰু। তাৰপিছত মানে কি কৰিলোঁ, গেছটোতো শেষেই হৈ থাকিলে। সেইটোকে ভাবিলোঁ নহয়, কাৰেণ্টতো ব্যৱস্থাটো আছে যেতিয়া ইয়াতে কিবা এটা কৰি ভাতটো খাব পৰা হ'লেই হ'ল, আৰু মানে তাতকৈ আৰু বিশেষ একো নালাগে। তাৰপিছত মানে কাৰেণ্টৰ যোনটো পানী গৰম কৰা কেটলি থাকে ন, সেইটোতে চব ভাতটো বনাই, তাতে চব মাংসখিনি আকৌ এবাৰ তাতে দি মেলি বইল কৰি দিছোঁ। মানে নহ'লে উপায় নাই ন, খাবতো লাগিবই। যেন তেনে খাব পৰা কৰিছোঁ ৰাইজ, যেন তেনে খাব পৰা কৰি ভাতটো খাই দিছোঁ আৰু আজিলৈ। সকলোলৈকে গুড নাইট। যিহেতু কাইলৈ ৰাতিপুৱা একদম 6টা বজাতে যাব লাগিব ডিউটি, যিহেতু বিশেষ ব্যক্তি আমাৰ মাজুলীলৈ আগমন হৈ আছে। বাকী আপোনালোকে কমেণ্ট কৰি জনাব দেই কোন আহিব। মই বাৰু কাইলৈ ভিডিঅ' বনাই জনাই দিম আপোনালোকক, আপোনালোকে যোনসকলে জানে জনাব।